নমস্কাৰ হেল্ল' বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আজি আপোনালোকৰ মাজলৈ এটা ভাল খবৰ লৈ আহিছোঁ। জুলাই ফাৰ্ষ্ট উইকত আপোনালোকে এডমিট পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে দৌৰা অনুশীলন যিমানবিলাক এক্সাৰচাইজ আছে সকলোখিনি কৰি থাকক। আজি আপোনালোকৰ মাজলৈ আছাম হিষ্ট্ৰীৰ ওপৰত 30টা কুৱেশ্যন লৈ আহিছোঁ, গতিকে আপোনালোকে পলম নকৰি মোৰ প্ৰতিটো প্ৰশ্নই আপোনালোকে শেষলৈকে চাই যাব। এনেদৰে যাতে সদায় মোৰ প্ৰশ্ন উত্তৰ পাই যাবলৈ আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে লাইক শ্বেয়াৰ কৰি ৰাখিব। বহুদিন হ'ল ভিডিঅ' দিয়া নাই, গতিকে আজি আপোনালোকৰ মাজলৈ ভিডিঅ' এটা লৈ আহিছোঁ। প্ৰতিটো প্ৰশ্নই বহুত আপোনালোকৰ কাৰণে সুবিধা হ'ব। গতিকে নাম্বাৰ 1 কুৱেশ্যনটো হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন নাম্বাৰ এ ভাস্কৰ বৰ্মন, মহিৰংগ দানৱ, নৰকাসুৰ, বানাসুৰ। গতিকে শুদ্ধ উত্তৰ হৈছে এনচাৰ বি মহিৰংগ দানৱ। ৰামায়ণ আৰু মহাভাৰত উল্লেখিত অসমৰ প্ৰাচীন নাম কি আছিল? 4টা অপশ্যন দিয়া হৈছে কামৰূপ, ইন্দ্ৰপ্ৰস্থ, প্ৰাগজ্যোতিষপুৰ, অসম। শুদ্ধ উত্তৰ হৈছে এনচাৰ চি প্ৰাগজ্যোতিষপুৰ। ৰামায়ণৰ মতে অমৃতৰাজ কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? প্ৰাগজ্যোতিষ, কামৰূপ, সৰুপ্ৰেশ্বৰ, কোচবিহাৰ। গতিকে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষ। দুটা লেংগুৱেজত কুৱেশ্যনবিলাক আপোনালোকলৈ আগবঢ়াইছোঁ, কেৱল মই আছামিজটোহে পঢ়ি দিছোঁ। নৰকাসুৰে কোনটো বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ এ পাল বংশ, বি বৰ্মন বংশৰ, চি শলাস্তম্ভৰ বংশৰ, ডি হৈছে ভৌমা বংশৰ। অপশ্যন নম্বৰ ডি ভৌমা বংশৰ। ঘটাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰ, বানৰজা, মহিৰংগ দানৱ, ভাস্কৰ বৰ্মন। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰতিটো কুৱেশ্যনে আপোনালোকে নোট বহীত নোট কৰি ৰাখি থৈ ল'ব। অপশ্যন নম্বৰ এ নৰকাসুৰ, ঘটাসুৰক নৰকাসুৰে হত্যা কৰিছিল। প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল বা নাম কি আছিল? এ ধৰতী, হিডিম্বাৰ, চি উষা আৰু ডি হৈছে উলুপি। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ ধৰিত্ৰী নৰকাসুৰৰ মাতৃৰ নাম আছিল। প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন নম্বৰ এ পূজ্য বৰ্মন, ঘটাসুৰ, ভাস্কৰ বৰ্মন, গোপাল। অপশ্যন নম্বৰ বি ঘটাসুৰ। অসম সংকলিত হোৱাৰ মধ্যযুগৰ দুখন গ্ৰন্থৰ নাম কি কি আছিল? এ বেদ আৰু পুৰাণ, কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ, কুঞ্জলি খেল আৰু যোগিনী তন্ত্ৰ, আৰু নামঘোষা আৰু কীৰ্তন। অপশ্যন নম্বৰ বি কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? নৰকাসুৰ, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। অপশ্যন নম্বৰ এ নৰকাসুৰ। নেক্সট কুৱেশ্যন আহিছোঁ, নৰকাসুৰক কোনে হত্যা কৰিছিল? শিৱ, শ্ৰীকৃষ্ণ, ভগদত্ত, বানাসুৰ। 4টা অপশ্যন। মই উত্তৰটো কৰি নিদিয়াৰ আগত আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। অপশ্যন নম্বৰ বি শ্ৰীকৃষ্ণ। মহাকাব্য মহাভাৰতৰ মতে কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰাজ্য কোনে শাসন কৰিছিল? অপশ্যন নম্বৰ এ ভাস্কৰ বৰ্মন, ভূতি বৰ্মন, নৰকাসুৰ, ভগদত্ত। অপশ্যন নম্বৰ ডি ভগদত্ত। কোনজন কামৰূপৰ ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? নৰকাসুৰ, ভগদত্ত, ভাস্কৰ বৰ্মন, বজ্ৰদত্ত।
অপশ্যন নম্বৰ বি ভগদত্ত। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? আকৌ এবাৰ কৈ দিছোঁ, প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? ভীষ্মক, নৰকাসুৰ, ভগদত্ত, মাৰিচি। এনচাৰ এ ভীষ্মক। ৰুক্মিণী কৰ ৰাজকুমাৰী আছিল? এ কুণ্ডিল নগৰ, বি কামৰূপ, চি তেজপুৰ, ডি হৈছে শদিয়া। অপশ্যন নম্বৰ এ কুণ্ডিল নগৰ। ৰুক্মিণী কাৰ কন্যা আছিল? মাৰিচি, নৰকাসুৰ, ভগদত্ত, ভীষ্মক। এনচাৰ ডি ভীষ্মক। অসুৰ ৰাজ্যৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অসুৰ ৰাজ্য শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ভীষ্মক, নৰকাসুৰ, ভগদত্ত, মাৰিচি। এনচাৰ ডি মাৰিচি। প্ৰতিটো কুৱেশ্যনে মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে নোট কৰি ৰাখি থৈ ল'ব। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক ৰজা কোন আছিল? এ পুৰ্যবৰ্মন, বি শলাস্তম্ভৰ, চি হৈছে ভগদত্ত, ডি হৈছে বানাসুৰ। অপশ্যন নম্বৰ ডি বানাসুৰ। শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? নৰকাসুৰ, বান ৰজা, মহীৰংগ দানৱ, ভাস্কৰ বৰ্মন। অপশ্যন নম্বৰ বি বান ৰজা। বান ৰজাৰ কন্যা কোন আছিল? অপশ্যন নম্বৰ এ উষা, বি ৰাধা, চি ৰুক্মিণী, ডি হৈছে চি মায়া। এ হৈছে উষা। অসুৰ ৰজা বানৰ কন্যাক উষাক কোনে বিয়া কৰাইছিল? এ কৃষ্ণ, ভগদত্ত, অনিৰুদ্ধ, ৰুকমবীৰ। অপশ্যন নম্বৰ এ অনিৰুদ্ধ। অপশ্যন নম্বৰ চি অনিৰুদ্ধ। অসুৰ প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? ডিফু, শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড়। অপশ্যন নম্বৰ চি তিনিচুকীয়া। তলৰ কোনখন ঠাই জ্যোতিষৰ বাবে বিখ্যাত আছিল? প্ৰাগজ্যোতিষপুৰ, কামৰূপ, চৰাইদেউ, সৌমাৰ। অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ। কোনখন চহৰক পূৰ্বৰ জ্যোতিষ নগৰ বুলি কোৱা হয়? অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ, সৰুপ্ৰেশ্বৰ, চি দুৰ্য, ডি হৈছে তেজপুৰ। অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ। অসমৰ প্ৰাক-ঐতিহাসিক অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থ আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? মহাভাৰত, হৰ্ষচৰিত্ৰ, কালিকা পুৰাণ, অৰ্থশাস্ত্ৰ। শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি কালিকা পুৰাণ। বুৰঞ্জী হ'ল আহোম শাসকসকলৰ আত্মজীৱনীমূলক লেখা। ৰজাসকলে লিখা ডায়েৰীৰ বুৰঞ্জী ওপৰৰ কোনোটোৱেই শুদ্ধ নহয়। অপশ্যন নম্বৰ এ আহোম শাসকসকলৰ আত্মজীৱনীমূলক লেখাৰ বুৰঞ্জী হ'ল। চতুৰ্থ শতিকাত কোনটো বংশই প্ৰাচীন অসমৰ আৰম্ভণি কৰিছিল? পাল বংশ, বৰ্মন বংশ, মেলছ বংশ, দানৱ বংশ। শুদ্ধ উত্তৰ বি বৰ্মন বংশ। এলাহাবাদ স্তম্ভৰ শিলালিপিত অসমৰ কোনটো অঞ্চলৰ কথা উল্লেখ আছে? দবকাৰ,
কামৰূপ, কামতাপুৰ, কোচবিহাৰ। অপশ্যন নম্বৰ এ ডবকা। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ভাস্কৰ বৰ্মন, নৰক বৰ্মন, পূজ্য বৰ্মন, মহীৰংগ দানৱ। অপশ্যন নম্বৰ চি পূজ্য বৰ্মন। কোনজন গুপ্ত শাসকৰ স্তম্ভত প্ৰথমে কামৰূপৰ শব্দ কথা উল্লেখ আছে? সমুদ্ৰগুপ্ত, কুমাৰগুপ্ত, সকন্দগুপ্ত, চিৰগুপ্ত। অপশ্যন নম্বৰ এ সমুদ্ৰগুপ্ত। লাষ্টটো কুৱেশ্যনলৈ আপোনালোকলৈ আগবঢ়াইছোঁ। বৰ্মন বংশৰ কোনজন ৰজাৰ গুপ্ত বংশৰ সমুদ্ৰগুপ্ত সমসাময়িক আছিল? বাল্য বৰ্মন, পূজ্য বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন। গতিকে আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। শুদ্ধটো হৈছে এনচাৰ বি। ধন্যবাদ।